নমস্কাৰ শিক্ষাগুৰুসকল ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক শিক্ষা হেতু পৰ্টেলত গৈ শিক্ষকসকলৰ প্ৰফাইল কিদৰে আপডেট কৰিব লাগে হেতু বিষয়ে আপোনালোকক দেখুৱাইছিলোঁ আপোনালোকে সেই প্ৰচেছটি ফলো কৰি পেলাই ডাইৰেক্টৰেট আৰু তাৰ লগত সংলগ্ন কথাখিনি আপডেট দিব আৰু এপইণ্টমেণ্ট লেটাৰখন আপলোড কৰিব কৰি পেলাই নেক্সট বটন মাৰি পেলাই আৰু কিবা যদি ষ্টাৰ চিন দিয়া আছে সেইখিনিও আপোনালোকে আপডেট কৰি দিব পাৰিব ষ্টাৰ চিন দিয়া থকা মানে কম্পালসৰি তথ্য হয় সেইখিনি আপোনালোকে আপডেট কৰি নেক্সট মাৰি আপোনালোকে ফিনিশ কৰাৰ পাছত আপোনালোকৰ লেভেলতে এই আপডেটখিনিক আকৌ এপ্ৰুভ কৰিব লাগিব আজি ভিডিঅ'টোত মই আপোনালোকক এপ্ৰুভ কিদৰে কৰিব তাকে দেখুৱাবলৈ চেষ্টা কৰিম কাইন্ডলি ভিডিঅ'টি হেলৈকে চাব চাই থকাৰ পাছত লাইক এণ্ড শ্বেয়াৰ কৰিব গতিকে আপোনালোকে এপ্ৰুভ কৰিবৰ কাৰণে ডেশবৰ্ডত গৈ পেলাই বাও কোণত থকা তিনডাল আছত আপোনালোকে ক্লিক কৰিব লাগিব হেতু আপোনালোকে নিশ্চয় জানে তাতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত কিছু তথ্যখিনি যিখিনি ওলাই অহা তথ্যখিনিৰ ভিতৰত আপোনালোকে পুনৰ টিচাৰ এণ্ড ষ্টাফ এই বটনটোলৈ যাব যোনটো আপোনালোকৰ ডেশবৰ্ডৰ তলৰ পৰা 3 নম্বৰত আছে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ বটনত ক্লিক কৰাৰ পিছত অকণ তলৰ ফালে আহিলে আপোনালোকে দেখিব যে ষ্টাফ এডিট এপ্ৰুভেল বুলি এটা অপচন আছে আপোনালোকে সেই তাতে ক্লিক কৰিব তাতে আপোনালোকে কি ষ্টাফ জনে এডিট কৰিছে সেই তথ্যখিনি দেখুৱাব ইয়াত চাক দুটা তথ্য দেখুৱাই আছে যে পাৰ্সোনেল ডিটেইলছ আৰু পোষ্ট ডিটেইলছ ইয়াত এডিট কৰা আছে গতিকে আপোনালোকে ভিউত ক্লিক কৰিব ভিউত ক্লিক কৰিলে কি তথ্য আপডেট কৰা হৈছে আপোনালোকে দেখা পাব আৰু ৰিজেক্ট আৰু এপ্ৰুভ দুটা অপচন পাব তাৰে আপোনালোকে এপ্ৰুভ বটনটো ক্লিক কৰিব তাৰ পিছত আপোনালোকক আকৌ এবাৰ সুধিব আৰ ইউ চিয়ৰ আপোনালোকে আকৌ এবাৰ এপ্ৰুভ বটনটো ক্লিক কৰি দিব আৰু সেই তথ্যটো এপ্ৰুভ হৈ যাব তেনেধৰণে আপোনালোকে যিখিনি বস্তু আপডেট কৰি থোৱা আছে সবতে ভিউ বটনটো ক্লিক কৰিব তেতিয়া আপোনালোকে দেখা পাব কি আপডেট কৰিছে আৰু তাৰ তলত থকা ৰিজেক্ট আৰু এপ্ৰুভ কিবা কাৰণে যদি ভুলবশতঃ আপডেট হৈছে তেতিয়াহ'লে আপোনালোকে ৰিজেক্ট কৰি দিব আৰু যদি আপডেটটো শুদ্ধ তেতিয়াহ'লে আপোনালোকে এপ্ৰুভ বটনটো ক্লিক কৰিব এপ্ৰুভ বটনটো ক্লিক কৰিলে নেক্সট আৰু এটা পপ আপ ওলাই যে আৰ ইউ চিয়ৰ ইউ ৱান্ট টু এপ্ৰুভ এডিটেড ষ্টাফ ডিটেইলছ আপুনি আকৌ এবাৰ ক্লিক কৰি দিব আৰু তেতিয়া আপোনাৰ তথ্যখিনি আপডেট হৈ যাব এইদৰে আপোনালোকে আপডেট কৰিব লাগিব আৰু আপডেট কৰাৰ পিছত আপডেট হৈছে নে নাই হেতু আমি চাব লাগিব কাৰণ আমাৰ বহুত মিস্টেক হৈ যায় এনে ধৰণৰ যদি আমি আপডেটেড বুলি লিখা দেখো তেতিয়া আমি ভাবো যে আমাৰ আপডেট হৈ গৈছে নেকি কিন্তু হেতু নহয় আপডেটেডটো আপোনালোকে আগত যেটা আপডেট কৰিছে আপডেটেড বুলি দেখুৱাই থাকিব পাৰে গতিকে আপোনালোকে সিলেক্ট একচনত গৈ পেলাই ভিউ বটনটো আকৌ এবাৰ ক্লিক কৰি দিব আৰু ভিউ বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ভিউত যেখিনি প্ৰফাইলটো ওলাই আহিব তাত যদি আপোনালোকে ডাইৰেক্টৰেটটো দেখা পায় নেম অফ দা পোষ্ট ৰেগুলাৰ কন্টেক্সুৱেল আপুনি যি দিছে দেখা পায় পোষ্ট কেটেগৰিটো আপুনি যেটো আপডেট কৰিছে এতিয়া হেতু যদি আপুনি দেখা পায় আপলোড এপইণ্টমেণ্ট লেটাৰত যদি ভিউ বটনটো দেখা পায় অৰ্থাৎ আপোনাৰ যেখিনি কাম আপুনি কৰিবলগীয়া আছিল সেই কামখিনি হৈছে বুলি আপুনি গম পাব বা দেখা পাই আছে যে আপোনাৰ কামখিনি হৈছে আৰু এইখিনি জায়গা যদি আপুনি আকৌ ব্ল্যাঙ্ক দেখা পায় তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ আপডেট কৰা প্ৰচেছটোত কিবা টেকনিক্যাল ইস্যু কাৰণে হওক বা কিবা কাৰণত হওক আপোনাৰ আপডেটটো হোৱা নাই গতিকে আপুনি পুনৰ এবাৰ কৰিবলৈ চেষ্টা কৰিব ধন্যবাদ